মাজত আছে আমাৰ স্থানীয় শিল্পী দীপেন সৰকাৰ। তেখেতক আমি 2-3টা প্ৰশ্নৰ কাৰণে আগবাঢ়িছো তেখেতলৈ প্ৰশ্ন। তেখেতৰ প্ৰথম প্ৰশ্ন হৈছে আমাৰ অসমীয়া বোলছবি জগতৰ প্ৰথমখন অসমীয়া কথাছবি কি? মই জানাত জয়মতী। শুদ্ধ উত্তৰ। দ্বিতীয়টি প্ৰশ্ন নহয়, আমি কমেডিও কৰোঁ মাজে মাজে, আমি হাস্যৰসৰ কাৰণে ওলাইছো, মানুহক মনোৰঞ্জনৰ কাৰণে ওলাইছো। এতিয়া আমি সাঁথৰলৈ আগবাঢ়িছো। সাঁথৰ কোন স্কুলত শিক্ষয়িত্ৰী থাকে ছাত্ৰ নাথাকে? শিক্ষয়িত্ৰী থাকে, ছাত্ৰ নাথাকে। আমাৰ মাজত বিজ্ঞ এজন আছে, সমাজসেৱক ধৰ্মেন্দ্ৰ সিংহ, তেখেতলৈ আগবাঢ়িছো। তেখেতে প্ৰশ্নটো উত্তৰ দিব যদি পাৰে, নিশ্চয় পাৰিব। সাঁথৰ হয়, প্ৰশ্ন ঠিক নহয়, সাঁথৰ। শিক্ষক শিক্ষয়িত্ৰী থাকে, ছাত্ৰ নাথাকে স্কুলখনত, মানে স্কুলখন। ছাত্ৰ নাথাকে। ঠিক আছে, কিবা কওঁ আৰু? আচ্ছা, যি কি নহওক উত্তৰ কিবা এটা দিছে। ঠিক আছে, উত্তৰ আমি সাঁথৰৰ সঠিক উত্তৰ পোৱা নাই। আচ্ছা, আমি বেছি দেৰি নকৰোঁ। আমি এতিয়া মই আহিছোঁ হেৰি প্ৰশ্ন লৈ। মোৰ লগত আছে মোৰ স্কুলীয়া বন্ধু দিলীপ ৰায়। তেখেতক এতিয়া সৰু প্ৰশ্ন কৰিছোঁ আমাৰ ফালৰ পৰা। প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? জয়মতী। শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰ। এইবাৰ আমি দীঘলীয়া নকৰোঁ অনুষ্ঠানটো, এইবাৰ আগবাঢ়িছোঁ সাঁথৰৰ মাজলৈ। আমাৰ সাঁথৰ হৈছে কি ফুলৰ পাহি নাথাকে? কি ফুলৰ পাহি নাথাকে? কি ফুলৰ পাহি নাথাকে? ভাইটি কিবা? কি ফুলৰ পাহি নাথাকে? এপ্ৰিল ফুল। ৰাইট। হাউচফুল, এপ্ৰিল ফুল আৰু বিউটিফুল। এতিয়া আমি তৃতীয়টো প্ৰশ্ন লৈ, কোন স্কুলত শিক্ষক শিক্ষয়িত্ৰী থাকে? কোন স্কুলত শিক্ষক শিক্ষয়িত্ৰী থাকে কিন্তু ছাত্ৰ নাথাকে? কোন স্কুলত শিক্ষক শিক্ষয়িত্ৰী থাকে, শিক্ষক থাকে, মাষ্টাৰ বাইদেউ চবেই থাকে, কিন্তু ছাত্ৰ নাথাকে? ভাইটি বন্ধুলৈ প্ৰথম প্ৰশ্ন কৰিছোঁ যে বস্ত্ৰ প্ৰদান কৰি কোনে শ্ৰেষ্ঠ ভায়েকৰ সন্মান লাভ কৰিছিল বা শ্ৰেষ্ঠ ভায়েক হিচাপে বিবেচিত হৈছিল? বস্ত্ৰ প্ৰদান কৰি দ্ৰৌপদী বস্ত্ৰ উত্তৰটো হৈছে ঠিক আছে। ভায়েক হিচাপে শ্ৰেষ্ঠ বিবেচিত হোৱা হেৰি কোন আছিল? দ্ৰৌপদীটো শ্ৰেষ্ঠ ভনী ভায়েক আছিল। আচ্ছা, ঠিক আছে। ভায়েক শ্ৰীকৃষ্ণ নহ'ল জানো শ্ৰেষ্ঠ ভায়েক? শ্ৰীকৃষ্ণ নহ'ল জানো? আচ্ছা, ঠিক আছে। এতিয়া সাঁথৰৰ মাজত বেছি দেৰি নকৰোঁ, ব্যস্ততাৰ সময়। এতিয়া সাঁথৰ হৈছে কোন ফুলৰ পাহি নাথাকে? কোন ফুলৰ পাহি নাথাকে? পাহি, ডাল পাত পাহি। কোন ফুলৰ পাহি নাথাকে? এপ্ৰিল ফুলৰ মানে কি নাথাকে? ৰাইট। এপ্ৰিল ফুলৰ মানে কোন সাগৰত বা কি সাগৰত জাহাজ নচলে? কি মানে সাগৰত, কি সাগৰত বা কোন সাগৰত জাহাজ নচলে? এতিয়া সাঁথৰ হয়, কিন্তু সাঁথৰ হয় পাহৰি গ'লোঁ। গম পাইছোঁ বোলে। অলপ ভাবক। ডেঞ্জাৰ প্ৰশ্ন
বস্তু আচ্ছা জানা বস্তু পাহৰি গ'লো আচ্ছা ঠিক আছে আৰু এটা সাধাৰণলৈ আহিছোঁ কোন স্কুলত শিক্ষক শিক্ষয়িত্ৰী থাকে কিন্তু ছাত্ৰ নাথাকে সেইফালে চাওক অলপ লাইভত আহক ভালকে কোন স্কুলত শিক্ষক শিক্ষয়িত্ৰী থাকে ছাত্ৰ নাথাকে কিন্তু ছাত্ৰ নাথাকে এতিয়াওতো ডেঞ্জাৰ বস্তু ডেঞ্জাৰ নহয় সাঁচৰ সৰু গম পাইছোঁ একেবাৰে সৰু মানে গম পাইছোঁ কথা এটা ক'ব লাগিলে অলপ পিছত আহক অলপ আহিব কি আছে মহাজন অলপ চাব আহক দোকানখন চিনি পাওক এই নলো দে আচ্ছা ঠিক আছে ধন্যবাদ তথাপিও আমাৰ লগত সহায় সহযোগ কৰাৰ বাবে